2021 চনৰ পৰিৱেশ সম্পৰ্কে মই অৱগত নহয় তেতিয়া বেসিক্যালি গোটেই অসমৰ পৰা লেখক বুদ্ধিজীৱী সচেতন মানুহ অসমক ভাল পোৱা মানুহ দেশক ভাল পোৱা মানুহবিলাক আহি মোৰ কাৰণে প্ৰচাৰ অভিযান চলাইছিলে যদি মই ৰাজনৈতিক ভাষাত ক'বলৈ যাওঁ ইলেকশ্যনটোক যুদ্ধ বুলি কয় যুদ্ধৰ ভাষাত যদি ক'বলৈ যাওঁ তেতিয়া হলে যোৱাবাৰ যুদ্ধখন 21ৰ যুদ্ধখন আছিলে মিলিশিয়াৰ দ্বাৰা কৰা যুদ্ধ আৰু এবাৰৰ যুদ্ধখন হল স্থায়ী সৈন্য নিজৰ অঞ্চলত নিজে বহি লৈ নিজৰ ৰাইজে ভোট বুচৰাৰ যুদ্ধ গতিকে যোৱাবাৰৰ নিৰ্বাচন আৰু এবাৰৰ নিৰ্বাচনৰ মাজত এটা আকাশ পাতাল পাৰ্থক্য আছে 2 নম্বৰ যোৱাবাৰৰ নিৰ্বাচনত আমি ৰাইজৰ দল অকলশৰীয়া আছিলো এবাৰৰ নিৰ্বাচনত আমাৰ লগত কংগ্ৰেছ দল আছে আমাৰ লগত জাতীয় পৰিষদ আছে আৰু আমাৰ লগত বামপন্থী দলকেইটাও আছে গতিকে যোৱাবাৰ নিৰ্বাচন আৰু এবাৰৰ নিৰ্বাচনৰ ইমান বেছি পাৰ্থক্য আছে যে দুইটা নিৰ্বাচনক তুলনা কৰাটো প্ৰায় অসম্ভৱ তৃতীয় বস্তুটো হ'ল যোৱাবাৰ নিৰ্বাচনত মোক দূৰৰ পৰা মানুহে কল্পনা কৰি লোৱা মানুহজনৰ কথা ভাবি ভোট দিছিলে এবাৰ নিৰ্বাচনত মোক আসল বাস্তৱ মানুহজনক লগ পাই ভোট দিব গতিকে এই দুইটা নিৰ্বাচন 2021 চনৰ নিৰ্বাচন আৰু 2026 চনৰ নিৰ্বাচন দুটা পৃথক নিৰ্বাচন আৰু মই ভাবো যে সেই কাৰণে দুইটা নিৰ্বাচনৰ চৰিত্ৰ বেলেগ হ'ব দুইটা নিৰ্বাচনৰ ভোটাৰৰ আবেগ অনুভূতি বেলেগ হ'ব আৰু সেই কাৰণে এই মুহূৰ্তত যোৱাবাৰ নিৰ্বাচনৰ লগত এবাৰৰ নিৰ্বাচনটোক মই তুলনা কৰাটো মোৰ পক্ষে কেতিয়াও সম্ভৱপৰ নহয় যোৱাবাৰ নিৰ্বাচনত যেতিয়া ইলেকশ্যনত উঠিছিলো তেতিয়া মোৰ কোনো পৰিকল্পনা বুলি বস্তুটো নাছিল কাৰণ তেতিয়া মই জেলত আছিলো জেলৰ পৰা উলুৱাটোৱে মোৰ পৰিকল্পনা আছিল এবাৰ নিৰ্বাচনৰ পৰিকল্পনা কেবাটাও প্ৰথম কথা মই শিৱসাগৰখনক ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এটা টুৰিষ্ট সাৰ্কুল তৈয়াৰ কৰিব খোজো শিৱসাগৰলৈ মানুহ অহাৰ লগে লগে মই প্ৰথমতে আৰম্ভ কৰিব খোজো যে আমগুৰিত যেতিয়া আমাৰ জাজি দলংখন পাৰ হ'ল তাৰ পাছৰ পৰা গৰিসাগৰৰ পৰা তাৰ পাছত নামদাং শিলৰ হাকুৰ পৰা মানুহবিলাক আহি ৰংঘৰত প্ৰথমতে মানুহখিনি ৰখাব খোজো সেই কাৰণে ৰংঘৰ প্ৰজেক্টত 566খন বাছ আৰু সৰু গাড়ী ৰাখিব পৰাৰ পাৰ্কিং প্লেচ কৰিছো ইয়াৰ আগতে শিৱসাগৰলৈ অহা মানুহে গাড়ী ৰখাই এটা ঠাইত এটা বস্তু চাবৰ কাৰণে কোনো ব্যৱস্থা নাছিল গতিকে প্ৰথমতে ৰংঘৰ প্ৰকল্পত সোমাব ৰংঘৰ প্ৰকল্পত সোমাই অসমীয়া জাতিৰ সকলো জনগোষ্ঠীৰ সংস্কৃতি চাব বিহু চাব বাগৰুম্বা চাব মিচিঙৰ গুমৰাগ চাব কাৰ্বিৰ বেম্বো ডেন্স চাব নাগা ডেন্স চাব মণিপুৰী ডেন্স চাব অসমীয়া জাতিৰ সংস্কৃতিৰ প্ৰথমতে সোৱাদ ল'ব তাৰ পাছত অসমৰ অসমীয়া জাতিৰ জীৱন যাত্ৰা ৱে অফ লাইফ হেতু দেখুৱাবৰ কাৰণে মই ৰংঘৰ প্ৰকল্পত কৰি আছো আৰ্টিজান ভিলেজ য'ত কাৰ্বি মহিলাই ঠেৰাং বৈ থাকিব ককালত বন্ধা তাঁতশাল বৈ থাকিব মিচিং মহিলাই আমাৰ পুৰণি কালৰ থ্ৰ চাতুল লুমটো বৈ থাকিব য'ত অসমীয়া মহিলাই ফ্লাই চাতুল লুম উৰামাকুৰ তাঁতশাল কৰিব আৰু তাৰ পাছত আধুনিক যুগৰ আমাৰ শুৱালকুছিৰ যি জাকাৰ থাল বৈ থাকিব আৰু মইনা তাঁতশালো বৈ থাকিব পুৰুষবিলাকে কোনোবাই মাটিৰ বাচন বৰ্তন বনাই থাকিব অসমৰ মৃৎশিল্প কোনোবাই বাঁহৰ বাচন বৰ্তন বনাই থাকিব বাঁহৰ চালনী ডলা কুলা বনাই থাকিব কোনোবাই বিচনী বনাই থাকিব অসমীয়া মানুহৰ জীৱনৰ এটা আৰ্টিজান ভিলেজ এটা বনাই আছে আৰু তৃতীয় বস্তুটো অসমীয়া জাতিৰ কাৰণে এটা অসমীয়া জাতিৰ খাদ্য দেখুৱাবৰ কাৰণে এখন ফুড কোৰ্ট শিৱসাগৰলৈ আহি প্ৰথমতে সেইখিনিৰ সোৱাদ ল'ব লৈ ৰংঘৰ চাব ৰংঘৰৰ পৰা তলাতল ঘৰলৈ আহিবৰ কাৰণে মই এটা গ্ৰীণ কৰিডৰ বনাম তলাতল ঘৰ চাব তলাতল ঘৰৰ পৰা ওলাই আহি আমাৰ গোলাঘৰ চাব আৰু গোলাঘৰৰ পৰা আহি শিৱদৌলত সেৱা এটা ল'ব শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌল সেই তিনিটা আৰ্কিটেকচাৰ চোৱাৰ পাছত লগে লগে মই তেওঁলোকক লৈ যাম আমাৰ ইন্টাৰনেশ্যনেল টাই মিউজিয়ামলৈ মাজুলীত সত্ৰবিলাকত আহোম যুগৰ গোটেইবিলাক সম্পদ লুকাই আছে মই চেষ্টা কৰিম এবাৰ যদি চৰকাৰ হয় আমাৰ যদি সম্ভৱ হয় মাজুলীৰ পৰা সেই সম্পদবিলাক আনি ইন্টাৰনেশ্যনেল টাই মিউজিয়ামত সেইবিলাক সংৰক্ষিত কৰি মানুহক দেখুৱাবৰ কাৰণে যত্ন কৰিম টাই মিউজিয়ামত অসমীয়া জাতিৰ আহোম যুগৰ গোটেই সম্পদবিলাক চোৱাৰ পাছত মানুহবিলাকক মই কাষতে থকা যমুনাখন চাফা কৰি আছো যমুনাখনত মই বটিঙৰ ব্যৱস্থা কৰিম ৱাটাৰ স্পৰ্টছৰ ব্যৱস্থা কৰিম আৰু যমুনাখনত মই মানুহবিলাকক ফূৰ্তি কৰিবলৈ লগাই দিম এতিয়া জেলখন আমি ইয়াৰ পৰা খেদি দিব খুজিছো অতৰাই দিব খুজিছো নেশ্যনেল হাইৱেৰ কিনাৰৰ যমুনাৰ পাৰৰ গোটেই অঞ্চলটোত আমি পাৰ্কৰ ব্যৱস্থা কৰিম আৰু সন্ধিয়াৰ সময়ত আমাৰ শিৱসাগৰীয়া মানুহৰ গৌৰৱ প্ৰত্যেকজন শিৱসাগৰীয়া মানুহৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ যেটো বস্তু যে আমাৰ বৰ পুখুৰীৰ পাৰত অসমৰ আটাইতকৈ ডাঙৰ পৃথিৱীৰ এটা ডাঙৰ পুখুৰীৰ পাৰত খোজ কঢ়াৰ অভিজ্ঞতা ল'ব হেৰিটেজ
ৱাকিঙৰ কাৰণে মই তাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ এনেকৈ মই গোটেই শিৱসাগৰখনত এটা টুৰিজিম চাৰ্কুল কৰিব খুজিছোঁ নেক্সট দিনা মই লৈ যাব খুজিছোঁ দিচাংমুখলৈ মিচিং জাতিৰ সোৱাদ আৰু ব্ৰহ্মপুত্ৰত জাহাজত উঠাৰ সোৱাদ তাৰ পাছত মই লৈ যাম দিখৌমুখলৈ তিনিখন নদী য'ত একেলগ হৈছে তালৈ লৈ যাম তাৰ পাছত মই লৈ যাম আকৌ ধৰ্মীয় টুৰিজিম এটা কৰাবৰ কাৰণে সেইটো হ'ল ৰামখাপীঠ আৰু আমাৰ আজান ফকীৰৰ দৰগাহ আজান পীৰ দৰগাহ এই দুইটা ঠালি লৈ যাম লৈ গৈ সেই দ্বিতীয় দিনটোত মই মিচিং মানুহৰ জীৱন যাত্ৰা কৈবৰ্ত মানুহৰ জীৱন যাত্ৰা এই যাত্ৰা দেখুৱাৰ পাছত তৃতীয় দিনটোৰ কাৰণে গাঁওবিলাকৰ অভিজ্ঞতা দেখুৱাবলৈ যত্ন কৰিম এইটো হ'ল মোৰ MLA হিচাপে জীৱনৰ গোটেই শিৱসাগৰৰ কাৰণে এটা টুৰিষ্ট চাৰ্কুল তৈয়াৰ কৰা এটা প্লেন এতিয়া মই ৰাজধানী এক্সপ্ৰেছখন ৰখোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু জনশতাব্দী আৰু দিল্লীলৈ যোৱা এখন ট্ৰেইন শিৱসাগৰত ৰখোৱাৰ ব্যৱস্থা কৰিম তাৰ পাছত চৰাইদেউ আৰু শিৱসাগৰৰ মাজত এয়াৰপৰ্টটোৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম আৰু তাৰ পাছত মাজুলীৰ লগত নাৱৰে দিখৌমুখৰ এটা সংযোগ কৰিবলৈ চেষ্টা কৰিম দিচাংমুখৰ এটা সংযোগ কৰিবলৈ চেষ্টা কৰিম এইটো হ'ল মোৰ শিৱসাগৰৰ কাৰণে টুৰিষ্ট চাৰ্কুটৰ এটা মূল বস্তু শিৱসাগৰক মই টুৰিজিমত বিকশিত কৰাৰ লগে লগে অহা এপ্ৰিল মাহত শিৱসাগৰে ৱৰ্ল্ড হেৰিটেজ সাইটৰ টেন্টেটিভ লিষ্টত নাম সোমোৱাব এটা মাৰ্চ চলি আছে নহয় এপ্ৰিল মাহৰ বহাগ বিহুৰ ঠিক আগে আগে শিৱসাগৰ ৱৰ্ল্ড হেৰিটেজ সাইটৰ টেন্টেটিভ লিষ্টত নাম আহি যাব লগে লগে গোটেই পৃথিৱী জুৰি শিৱসাগৰক মানুহে চিনি পাই যাব কিন্তু এই টুৰিজিম চাৰ্কিটটোৰ জৰিয়তে অকল গোটেই শিৱসাগৰৰ উন্নয়ন নহব শিৱসাগৰৰ উন্নয়ন কৰিবৰ কাৰণে মই আৰু দুটা বস্তু ল'ব খুজিছোঁ এটা হ'ল ইয়াত এটা এডুকেশ্যন হাব কৰিব খুজিছোঁ ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ ডাঙৰ এলেকাটোত মই এখন ইঞ্জিনিয়াৰিং কলেজ এখন ল কলেজ এখন নাৰ্ছিং কলেজ আৰু লগতে ভাৰত চৰকাৰৰ পৰা হয় IIT নহলে IIM নহলে ফেশ্বন ডিজাইনিঙৰ এটা চেণ্টাৰ নহলে JNUৰ এটা কেম্পাছ যিকোনো ধৰণৰ নেশ্যনেল এটা এডুকেশ্যন চেণ্টাৰ এটা তাত আনিবলৈ মই যত্ন কৰি আছোঁ মই শিৱসাগৰখনক ছেকেণ্ড হিচাপত এডুকেশ্যন হাব ৰূপে তৈয়াৰ কৰিব খুজিছোঁ আৰু তৃতীয় শিৱসাগৰৰ আটাইতকৈ যিটো বেয়া বস্তু আটাইতকৈ যিটো অনুন্নত সেইটো হ'ল স্বাস্থ্য খণ্ডত অত্যন্ত অনুন্নত যদিও সিভিল হস্পিটেলখনত মই 33 কোটি টকা দি এতিয়া নতুন বিল্ডিং বনাই আছো কিন্তু শিৱসাগৰত গুৰুত্বপূৰ্ণ মেডিকেল এইমছ জাতীয় এটা বস্তু যদি আনিব পাৰো তাৰ কাৰণে প্ল্যান কৰি আছো তাৰ কাৰণে চিন্তা কৰি আছো তাৰ কাৰণে কথা পাতি আছো যাতে তিনটা বস্তুৰ জৰিয়তে শিৱসাগৰৰ গোটেই বিজনেছটো ডাঙৰ হৈ যায় এক টুৰিজিম দুই এডুকেশ্যন তিনি নম্বৰ হেল্থ কেয়াৰ সাৰ্ভিস এই তিনটাৰ জৰিয়তে যাতে শিৱসাগৰখনক বঢ়াব পাৰো তাৰ কাৰণে মই পৰিকল্পনা কৰিছো আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত যদি জয়ী হওঁ আৰু যদি চৰকাৰৰ অংশীদাৰ হওঁ তেতিয়াহ'লে শিৱসাগৰৰ গাঁৱে গাঁৱে গলিয়ে গলিয়ে প্ৰত্যেকটো ৰাস্তা পকী কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম এটো হ'ল মোৰ পৰিকল্পনা মই এটা কথা আপোনাক কওঁ যে অসমৰ আটাইতকৈ ডাঙৰ প্ৰজেক্ট বুলি ঘোষণা কৰি থাকে বটদ্ৰৱা প্ৰকল্প আৰু দ্বিতীয় ডাঙৰ প্ৰকল্প বুলি চৰকাৰে ঘোষণা কৰিছে ৰংঘৰ প্ৰকল্প আৰু ৰংঘৰ প্ৰকল্প মই মোৰ শিৱসাগৰ সমষ্টিৰ কাৰণে আনিছো এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰংঘৰ প্ৰকল্পত অখিল গগৈ কি অৱদান মই তেওঁক কম যে ৰংঘৰ প্ৰকল্প নিৰ্মাণৰ কাৰণে যিখন মিটিং হৈছিলে যিবিলাক মিটিং হৈছিলে তাৰ মাইনুছটোত তেওঁ সহি আছে সেই মাইনুছটোত মোৰ নামটো কি বুলি আছে তেওঁ এবাৰ নিজে চাই ললে হৈ গ'ল বেলেগ একো কৰিব নালাগে যে ৰংঘৰ প্ৰকল্পটো তেওঁলোকে কি কৰিব খুজিছিলে আৰু মই ৰংঘৰ প্ৰকল্পটো কি কৰি দিলো ৰংঘৰ প্ৰকল্প মানে এনেই ৰংঘৰৰ নিচিনা ডাঙৰ ডাঙৰ ঘৰ কেইটামান বনাব খুজিছিলে মই তাক এটা কালচাৰেল চেণ্টাৰ মই তাক এটা অসমীয়া মানুহৰ জীৱন যাত্ৰাৰ এটা নিদৰ্শন দেখুৱাব পৰা চেণ্টাৰ তাক এটা অসমীয়া মানুহৰ খাদ্যাভাসৰ চেণ্টাৰ আৰু তাক এটা জীৱন্ত অনুষ্ঠান ৰূপে গঢ়িবৰ কাৰণে চিন্তা কৰিছো হিমন্ত বিশ্ব শৰ্মাই যিমানেই যি নকক লাগিলে 2026 চনত মই আকৌ বিধায়ক হ'ম আৰু ৰংঘৰ প্ৰকল্পটো ময়ে চলাম হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে শংকৰদেৱ কলাক্ষেত্ৰখনি ভালকে চলাব পৰা নাই ষ্টেট মিউজিয়ামটোকে চলাব পৰা নাই ইমান ডাঙৰ ডাঙৰ পাৰ্ক বনাইছে এখনো ভালকে চলাব পৰা নাই কিন্তু মই চৰকাৰত নহাকে কাজিৰঙা অৰ্কিড পাৰ্ক বহুত ধুনীয়াকে চলাইছো এবাৰ যে আহিছিলে যে G20ৰ যিমান বিলাক প্ৰতিনিধি অসমলৈ আহিছিলে অসমত কি দেখুৱালে অকল দুটা ঠাইতে দেখুৱালে আৰু দুইটা আমাৰে অনুষ্ঠান মোৰে অনুষ্ঠান এক নম্বৰ গোটেই G20ৰ মানুহবিলাকক কাজিৰঙালৈ আনি অৰ্কিড পাৰ্ক দেখুৱালে দুই নম্বৰ শিৱসাগৰলৈ আনি ৰুদ্ৰসিংহ পাৰ্ক যিখন মই বনাইছিলো সেই ৰুদ্ৰসিংহ পাৰ্কতে কালচাৰো দেখুৱালে খাদ্যও খুৱালে G20 পৃথিৱীৰ আটাইতকৈ ডাঙৰ অনুষ্ঠানটো অসমত যে পাতিছিলে তাত টুৰিজিম চাৰ্কুটটোত অকল খালি অসমৰ বস্তু বুলি অকল আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তৈয়াৰ কৰা অনুষ্ঠানকেইটাকে দেখুৱালে সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক স্পষ্টকে কৈছো যে হিমন্ত বিশ্ব শৰ্মাই টকা দি কংক্ৰিটৰ ঘৰ কেইটামান বনাব পাৰিব কিন্তু অখিল গগৈয়ে কংক্ৰিটৰ ঘৰটোক মানৱীয়তা প্ৰদান কৰি তাক এটা পৃথিৱীৰ ভিতৰতে আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰলৈ পৰিণত কৰিব পাৰে
সেইকাৰণে ৰংঘৰ প্ৰকল্প স্কেলিটনটো হ'ব পাৰে যে তেওঁ বিজেপি চৰকাৰৰ অৱদান আছে, হিমন্ত বিশ্ব শৰ্মাৰ অৱদান আছে, কিন্তু ৰংঘৰ প্ৰকল্পৰ গোটেই আত্মাটো মোৰ চিন্তাৰ দ্বাৰা পৰিচালিত হৈছে। একচুৱেলি আজিকালি টুৰিজিমত একেদিনাই ঢেৰ মানুহ নিবিচাৰে। আজিকালি টুৰিজিমত এজন মানুহক কিমান দিন ৰাখিব পাৰে সেইটোৰ ওপৰত ইম্পৰ্টেঞ্চ দিয়ে। তো শিৱসাগৰত আহি সঁচাকৈ ইয়াত চাৰ্কিট হাউচটোও নাই যে মানুহ এজন থাকিব, ওচৰতে ভাত খাব। ইয়াত টুৰিজিম ডিপাৰ্টমেণ্টৰ যিটো লজ আছে সেইটোৰো অৱস্থা ইমান বেছি উন্নত নহয়। ইয়াত সঁচা সঁচিকৈ ক'বলৈ গ'লে এখন ইম্পৰ্টেণ্ট হোটেলো নাই। কেইখনমান আছে যদিও যি ধৰণৰ টুৰিষ্টবিলাকে বিচাৰে, ব্ৰহ্মপুত্ৰক বাদ দি, ব্ৰহ্মপুত্ৰখনত কিছু সুবিধা আছে, তাৰ বাহিৰে বেছি ভাল হোটেলো নাই। সেইকাৰণে মই কি গুৰুত্ব দি আছিলোঁ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছিলে। মই কৈছিলোঁ যে মানুহবিলাকক, টুৰিষ্টবিলাকক মই এদিন শিৱসাগৰ চিটিত ৰাখিব খোজোঁ, এদিন দিচাংমুখত ৰাখিব খোজোঁ, আৰু এদিন গাঁৱৰ ভিতৰত ৰাখিব খোজোঁ। আৰু সেইটোৰ কাৰণে মোৰ প্লেনিংটো হ'ল যে যিটো আমাৰ গ্ৰাম্য টুৰিজিমটো, গাঁৱৰ মানুহৰ ঘৰে ঘৰে মানুহ ৰখাৰ যিটো টুৰিজিম, সেই গাঁৱৰ মানুহৰ ঘৰত মানুহ ৰাখিম আৰু মানুহক ধনী কৰিম। এইটো হ'ল মোৰ প্লেন। ইঞ্জিনিয়াৰিং কলেজ কৰিম, ল' কলেজ কৰিম, নাৰ্ছিং কলেজ কৰিম। ইয়াত ষ্টুডেণ্ট পঢ়িবলৈ আহিব আৰু মানুহৰ ঘৰত ভাড়া থাকিব, নহ'লে হোষ্টেলত থাকিব, আৰু চাৰিওফালে ইয়াৰ বজাৰখন সম্প্ৰসাৰিত হ'ব। বজাৰখন সম্প্ৰসাৰণ কৰিবৰ কাৰণে মই তিনিটা কথা কৈ আছোঁ। 1 নম্বৰ টুৰিজিম, 2 নম্বৰ মই কৈ আছোঁ এডুকেশ্যন হাব, আৰু বেচিকেলি আমি 3 নম্বৰটো শিৱসাগৰত কৰিব লাগিব মেডিকেল টুৰিজিম।